এখন নতুন অসমৰ প্ৰতিচ্ছবি আমি অসমৰ বাহিৰলৈ পঠিয়াব পাৰিছো আৰু খুব কম দিনৰ ভিতৰতে অসমত থাৰ্মেল পাৱাৰ প্ৰজেক্ট য'ত নেকি 40,000 crores ইনভেষ্টমেণ্ট হ'ব প্ৰায় 30,000 crores ইনভেষ্টমেণ্টৰ জৰিয়তে আমি পাম ষ্টৰেজ প্ৰকল্প ডিচেম্বৰৰ ভিতৰত 1,78,000 কোটি টকাৰ প্ৰকল্প আমি ধৰাতললৈ আনিব পাৰিম আজি সেই ধৰণে এডভান্টেজ অসমৰ কাম আগবাঢ়ি গৈছে এই যি হস্পিটাল হ'ব মেদান্ত হস্পিটাল তাৰ লগতে লেমন ট্ৰি হোটেল হ'ব কুকুন হস্পিটাল হ'ব য'ত নেকি মেটাৰনেল কেয়াৰ হ'ব ইয়াৰ এটাই আমাৰ বাবে সুবিধা হ'ব যে হস্পিটাল হোটেল সাৰ্ভিস এপাৰ্টমেন্ট এই গোটেই বিলাকৰ ইন্টিগ্ৰেটেড কেম্পাছৰ বাবে এই কেম্পাছটোৱে মেডিকেল টুৰিজমৰ ক্ষেত্ৰত অকল অসমৰ পেচেণ্ট নহয় ওচৰ চুবুৰীয়া ৰাজ্য আৰু বিদেশৰ পৰাও সাউথ ইষ্ট এছিয়াৰ পৰাও আমাৰ মেডিকেল টুৰিজমক এটা নতুন দিগন্তলৈ লৈ যাব